আমাৰ চৰাইদেৱে এই যোৱা 5টা বছৰত বহুখিনি পাবলৈ সম্ভৱ হ'ল একমাত্ৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদত। তেখেতৰ প্ৰচেষ্টাত আজি আমাৰ চৰাইদেৱে ৱৰ্ল্ড হেৰিটেজ পালে, চুকাফা বিশ্ববিদ্যালয় পালে, আৰু এতিয়া অসমত নতুনকৈ গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণৰ যি চিন্তা চৰ্চা তেখেতে কৰিছে, তাৰ কাৰণে ভাৰতীয় বিমান সেৱা প্ৰাধিকৰণৰ লগত আজি অসম চৰকাৰৰ এটা বুজাবুজি চুক্তি হৈছে। তাৰ কাৰণে জৰীপ কৰিবৰ কাৰণে আজি এই বুজাবুজি চুক্তি সম্পন্ন কৰা হ'ল। আজি বুজাবুজি চুক্তি সম্পন্ন কৰা এই সভাখনত মই উপস্থিত আছিলোঁ। গতিকে বিশেষভাৱে মই মাননীয় মুখ্যমন্ত্ৰীক আমি চৰাইদেউবাসীয়ে ধন্যবাদ দিবলৈ আমাৰ ভাষাই নাই। যিহেতু চৰাইদেউ অঞ্চলৰ কাৰণে বিভিন্ন উন্নয়নৰ লগতে আমাৰ বিশেষকৈ যিবিলাক স্থায়ী সমাধান বা ঐতিহ্যৰ ক্ষেত্ৰৰ ঘোষণা, লগতে এখন বিশ্ববিদ্যালয় আৰু এতিয়া গ্ৰীণফিল্ড হিচাপে বিমানবন্দৰ নিৰ্মাণৰ যি তেখেতে চিন্তা চৰ্চা কৰিলে, তাৰ কাৰণে পুনৰবাৰ তেখেতক ধন্যবাদ দিছোঁ। আৰু অসমৰ 5 ঠাইত বিশেষকৈ এই 5 ঠাইৰ লগত মানাহ অভয়াৰণ্যৰ লগতে ডিফু, উমৰাংচু, মাজুলী আৰু চৰাইদেউ, এই 5 ঠাইত যিহেতু নতুনকৈ গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ চিন্তা কৰিলে, তাৰ কাৰণে আমাৰ অসমৰ উন্নয়ন যে অধিক ত্বৰান্বিত হৈছে আৰু হ'ব, এইটো প্ৰায় নিশ্চিত বুলি ক'ব লাগিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে চেষ্টা অব্যাহত ৰাখিছে, এই চেষ্টা যদি সফল হওঁ আৰু তেওঁ যিখিনি কৰি আছে সেইখিনি যিখিনি কথা তেখেতে ৰাইজৰ আগত ব্যক্ত কৰিছে, ৰাইজক কথা দিছে, সকলোখিনি সম্পূৰ্ণ কৰি আহিছে। তেওঁ সকলোখিনি কৰিবলৈ সক্ষম হৈছে আৰু আমি আশা কৰিছোঁ এই গ্ৰীণফিল্ড বিমানবন্দৰো যে এদিন হৈ উঠিব, ই প্ৰায় নিশ্চিত হৈ পৰিছে।